হয় ৰাজদীপ নিশ্চয়কৈ ক'ব লাগিব যে আজি এই মুহূৰ্তত চুমি আৰু তাৰ্কিকক যিহেতু বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰশ্ন তেওঁলোকক সোধা হৈছে, বিভিন্ন ধৰণৰ তেওঁলোকৰ ইণ্টাৰগ্ৰেশ্যন হয় চলি আছে। যিহেতু তেওঁলোকক সদৰ থানালৈ অনাৰ পিছতে যিহেতু ডিব্ৰুগড় আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছিল যে তেওঁলোকক এতিয়া আমি ইণ্টাৰগ্ৰেশ্যন কৰিম আৰু বিভিন্ন তথ্যবিলাক আমি ল'ম, তাৰপিছতে আপোনালোকক সবিশেষ ক'ম। ইতিমধ্যে আমি দেখা পাইছোঁ ডিব্ৰুগড়ৰ যিগৰাকী SP তেখেতো ইয়াৰ পৰা ওলাই গৈছে। তাৰপৰা STFৰ যিটো দল কল্যাণ পাঠকৰ নেতৃত্বত অহা যিটো দল, সেই দলটো ইতিমধ্যে ইয়াৰ পৰা ওলাই গৈছে। তাৰ অৰ্থটো এইটো হৈছে যে তেওঁলোকৰ STFে ডিব্ৰুগড় আৰক্ষীক হস্তান্তৰ কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। আৰু তাৰপিছত ডিব্ৰুগড় আৰক্ষীয়েও ইতিমধ্যে তেওঁলোকক সোধা পোছা কৰিছে। আৰু যিগৰাকী আয়ুষ চিজেল আগৰৱাল, তেওঁ অৱশ্যে এতিয়াও ইয়াতেই আছে। আৰু আমি দেখা পাইছোঁ তেওঁলোকক ইয়াৰ যিটো ইয়াৰ OCৰ যিটো ৰুমত তেওঁলোকক ৰখা হৈছে, তাৰ পৰা তেওঁলোকক ইফালে লৈ যোৱা হৈছে। আৰু মূল যিটো তেওঁলোকৰ ইণ্টাৰগ্ৰেশ্যন সেইটো ওপৰ মহলাত হৈছিল বুলি আমালৈ তথ্য আহিছে। তেতিয়া মুঠৰ ওপৰত এইটো ক'ব পাৰি যে STFৰ যিখিনি কাম, সেইখিনি কাম ইতিমধ্যে সমাপন হৈছে, কাৰণ তেওঁলোকৰ দল ইতিমধ্যে ইয়াৰ পৰা ওলাই গৈছে। এতিয়া সকলোখিনি কাম ইয়াৰ ডিব্ৰুগড় আৰক্ষীয়ে বা তদন্তকাৰী যিখিনি বিষয়া আছে তেওঁলোকে কৰিব। আৰু হয়তো তেওঁলোকক নিয়মমতে তেওঁলোকক এতিয়া স্বাস্থ্য পৰীক্ষাৰ কাৰণে লৈ যোৱা হ'ব। এতিয়া কোন মুহূৰ্তত তেওঁলোকক স্বাস্থ্য পৰীক্ষাৰ কাৰণে লৈ যোৱা হয় সেইটো আমি অপেক্ষা কৰিব লাগিব। যিহেতু তেওঁলোকে STFৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু STFে ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীক তেওঁলোকক গোটাই দিয়া পৰ্বটো সম্পূৰ্ণ হৈছে। এতিয়া ডিব্ৰুগড় আৰক্ষীয়ে তেওঁলোকক এতিয়া কিদৰে আগবঢ়াই নিব, কাৰণ যিগৰাকী চিজেল আগৰৱাল তেখেতে সকলোখিনি কাম কৰিব। আৰু তেওঁ অকল আয়োগেই নহয়, যিটো SITৰো তেখেত যিহেতু সদস্য, গতিকে সকলোখিনি কাম সোধা পিছত তেওঁলোকে অব্যাহত ৰাখিব। পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰা কি আমি আৰু সবিশেষ লাভ কৰিম, কাৰণ ডিব্ৰুগড় আৰক্ষী অধীক্ষকগৰাকীয়ে কথা দিছে যে তেওঁলোকৰ পৰা সবিশেষ তথ্য পোৱাৰ পিছতেই সংবাদ মাধ্যমকো তেওঁলোকে অৱগত কৰিব। এতিয়া মূল কথাটো হৈছে যে চুমি আৰু তাৰ্কিকৰ ওপৰত কি ধাৰা আচলতে লগোৱা হ'ব, কি ধাৰাত তেওঁলোকৰ ওপৰত তদন্ত চলিব, সেইটো এটা ডাঙৰ কথা। কাৰণ দেখা পোৱা গৈছে যে কালি STFৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পৰা আৰম্ভ কৰি তেওঁলোকক নিশা জিমখানাৰ ক্লাবৰ বিলাসী হোটেলত বিলাসী কোঠাত তেওঁলোকক ৰখাৰ আৰু যিটো প্ৰক্ৰিয়া চলিলে, সেইফালৰ পৰা চাই আচলতে আৰক্ষীয়ে তেওঁলোকক কেনেধৰণৰ ধাৰা লগাব সেইটো এটা চিন্তনীয় কথা হৈ পৰিছে। হয়, তেওঁলোকক বিশেষ এই কঠোৰ ধাৰা যদি নলগায়, তেতিয়াহ'লে হয়তো অতি সহজে তেওঁলোকে হয়তো জামিন লাভ কৰিব চুমি তাৰ্কিকে। কিন্তু তাৰ বিপৰীতে এতিয়া আৰক্ষীয়ে কেনেধৰণে তেওঁলোকৰ ওপৰত ধাৰা লগাব সেইটোৰ ওপৰতে তেওঁলোকৰ যিখিনি গোচৰ বা তেওঁলোকৰ শাস্তি বা তেওঁলোকৰ ইত্যাদিখিনি নিৰ্ভৰ কৰিব। গতিকে গোটেই বিষয়টো এতিয়া কিদৰে আগুৱাই নিয়ে, SIT টিমে আচলতে কিদৰে আগুৱাই নিয়ে সেইটোৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিব। যিহেতু আজিৰে পৰা তেওঁলোকৰ মূল যিটো ইণ্টাৰগ্ৰেশ্যন সেইখিনি আৰম্ভ হ'ব, কাৰণ তেওঁলোকৰ মূল যিজন অভিযুক্ত যিহেতু বিশাল ফুকন, তেওঁ যিহেতু ইতিমধ্যে জেলত আছে, তেওঁলোকৰ বিশাল ফুকনৰ লগত তেখেতসকলৰ কেনে সম্পৰ্ক, কি সম্পৰ্ক, সম্পূৰ্ণ যিটো ধনৰ লেনদেন বা ইত্যাদি ক্ষেত্ৰত যিটো ট্ৰেডিঙৰ যিটোখিনি গোচৰ, এই ক্ষেত্ৰত তেওঁলোক কেনেধৰণৰ ইনভলভ আছে, এই সকলোখিনি কথা লাহে লাহে এতিয়া ওলাব। গতিকে আমি সময়লৈ অপেক্ষা কৰিব লাগিব যে গোটেই আৰক্ষীয়ে আচলতে চুমি তাৰ্কিক বিশাল ইত্যাদিৰে যিখিনি গোচৰৰ লগত সংযুক্ত যিখিনি লোকসকলৰ ওপৰত কেনেধৰণে ধাৰা আৰোপ কৰে আৰু কেনেধৰণে তেওঁলোকক এই গোচৰৰ ক্ষেত্ৰত আগুৱাই লৈ যায়। কিন্তু আৰু এটা কথা ক'ব লাগিব, কেৱল চুমি তাৰ্কিকে নহয়, ৰাজীৱ বৰা আৰু জিংকি মিলিও কিন্তু যিহেতু তেওঁলোকৰ ওপৰতো যিহেতু অভিযোগ আছে, তেওঁলোককো আৰক্ষীয়ে বিচাৰি আছে। কিন্তু এই মুহূৰ্তলৈকে কিন্তু ৰাজীৱ বৰা আৰু জিংকি মিলিক কিন্তু ধৰিব পৰা নাই। কেৱল চুমি আৰু তাৰ্কিকৰ লগতে সকলো কেন্দ্ৰীভূত হৈ আছে। কিন্তু সমান্তৰালভাৱে আৰু দুজন অভিযুক্ত কিন্তু আৰক্ষীৰ চকুত ধূলি দি আছে। তেওঁলোকো সমানে 10-12 দিন আৰক্ষীৰ চকুত ধূলি দি আছে। গতিকে তেওঁলোকক এতিয়া কেনেকৈ ধৰে, ক'ত ধৰে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ এটা যিহেতু দৰৱ কোম্পানীৰ নাম ইয়াত সন্নিৱিষ্ট হৈছে, পাৰ্চেলিয়া দৰৱ কোম্পানী সন্নিৱিষ্ট হৈ আছে। কিন্তু পাৰ্চেলিয়া দৰৱ কোম্পানী ৰাজীৱ বৰা, জিংকি বৰা পোনপটীয়াকৈ জড়িত। আৰু সেই পাৰ্চেলিয়া কোম্পানীটো আচলতে বিশাল ফুকনৰ ধনৰ তাত বিনিয়োগ হৈছিল নেকি, সেই ক্ষেত্ৰতো আচলতে তদন্ত আহি আছে। গতিকে নিৰ্ভৰ কৰিব পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব। দেৱজিৎ, আপুনি লাইনত থাকিব আমাৰ সৈতে। যিকোনো মুহূৰ্তত যিহেতু লৈ যোৱা হ'ব পাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে চুমি আৰু তাৰ্কিকক, আমি তাৰ ভিজুৱেলছ আপোনাৰ জৰিয়তে দেখুৱাম। কিন্তু কথাটো হৈছে পাৰ্চেলিয়া
কোম্পানীৰ যিটো দৰবৰ প্ৰতিষ্ঠান পাৰ্চেলিয়াৰ যিটো দৰবৰ প্ৰতিষ্ঠান তেওঁলোকে খুলিছিল সেই দৰবৰ প্ৰতিষ্ঠানটোৰ আঁৰত থকা বা সেই দৰবৰ প্ৰতিষ্ঠানটোৰ আশে পাশে থকা বহু চিকিৎসকেও এই চুমি বৰা তাৰ্কিক বৰাৰ বিশাল ফুকনৰ এই কুকাৰ্যত জড়িত আছিল বুলি এক প্ৰকাৰ বহুতে বিভিন্ন ধৰণে চৰ্চা কৰে বহু চিকিৎসকে তাত টকা তেওঁলোকে ইনভেষ্ট কৰিছিল বুলি বিভিন্ন ধৰণে মন্তব্য কৰে সেইবোৰ কথা বতৰাৰ প্ৰমাণবোৰ হ'বনে নহয় সেই কথা বতৰাবোৰৰ সঁচাবোৰ মিছাবোৰ পোহৰলৈ আহিবনে নাহে সেয়াও কিন্তু লক্ষণীয় হ'ব অনাগত সময়ছোৱাত এটা বাণিজ্যিক বিৰতিৰ সময় হ'ল তাৰ পিছতে পুনৰ আমি বাতৰিৰ পৰৱৰ্তী অংশলৈ উভতি আহিম